সিটো দীপুক তাৰ বন্ধুক সহায় কৰিবলৈ আহিছিল সি অভিনয় কৰিছিল বৰ্তমান চিকাগোত থকা তাৰ বন্ধু দীপেন শইকীয়াৰ ভাও দিছিল সি অবিনাশ তোমাৰ জীৱনলৈ আহিছিল বৰ্তমানৰ দীপু হৈ আৰু সেই হোজা ভদ্ৰতা নজনা দলালটো সেইটোৱে সেই ল'ৰাটো মমি সিহঁত দুয়ো আজি বুজিব পাৰিছে যে তোমাৰ প্ৰেম তোমাৰ মুখ মাত্ৰ সিহঁতৰ বৰ্তমানৰ ঠিকনাটোৰ বাবেহে মমি অবিনাশে হয়তো ক'ব যি ইহা দিয়া নিয়াৰ খেলত নামে তেওঁ ভাল পোৱাজনৰ ঠিকনা নিবিচাৰে কিন্তু তুমিতো